হৈছে এগৰাকী শিক্ষয়িত্ৰী। এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ ঘটনা সন্দৰ্ভত আমি সবিশেষ জনাইছো। উবেৰত গৈ থকা অৱস্থাত সন্ধানহীন হৈছে গুৱাহাটী মহানগৰীৰ এগৰাকী শিক্ষয়িত্ৰী। বৰজাৰত থকা মাইলছ ব্ৰনছন স্কুলৰ শিক্ষয়িত্ৰী ভাৱনা শৰ্মা উবেৰত গৈ থকা অৱস্থাত সন্ধানহীন হৈ আছে। গুৱাহাটী মহানগৰীৰ তেতেলিয়াৰ ঘৰৰ পৰা স্কুললৈ উবেৰেৰে গৈ আছিল এই শিক্ষয়িত্ৰীগৰাকী আৰু উবেৰত গৈ থকা অৱস্থাতেই হঠাৎ ঘৰৰ লোকলৈ পৰিয়ালৰ লোকলৈ ফোন কৰি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল আই এম ইন ডেঞ্জাৰ। ফোনত কৈছিল তেওঁ আই এম ইন ডেঞ্জাৰ বুলি আৰু তাৰ পিছৰে প্ৰায় মোবাইল ফোন ছুইচ অফ হৈ আছে শিক্ষয়িত্ৰীগৰাকীৰ। আমি এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ আপডেট। উবেৰত গৈ থকা অৱস্থাত বিপদগ্ৰস্ত হৈছে গুৱাহাটী মহানগৰীৰ এগৰাকী শিক্ষয়িত্ৰী। বৰজাৰৰ মাইলছ ব্ৰনছন স্কুলৰ শিক্ষয়িত্ৰীগৰাকীৰ নাম ভাৱনা শৰ্মা আৰু উবেৰত গৈ থকা অৱস্থাতেই ঘৰৰ লোকলৈ ফোন কৰি তেওঁ কৈছিল যে আই এম ইন ডেঞ্জাৰ আৰু তাৰ পিছৰ প্ৰায় এইগৰাকী শিক্ষয়িত্ৰী ইতিমধ্যেই নিৰ্দিষ্ট হৈ আছে। পৰিয়ালৰ লোকে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে জালুকবাৰী থানাত। শিক্ষয়িত্ৰীগৰাকীৰ নিৰ্দিষ্ট হোৱা ঘটনাক লৈ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে আৰু ইতিমধ্যে উবেৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ আৰম্ভ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। উবেৰৰ লোকেশ্যন, যিখন উবেৰত তেওঁ গৈছিল, উবেৰৰ লোকেশ্যন বিচাৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু যিকোনো মুহূৰ্তত এইগৰাকী শিক্ষয়িত্ৰীক যাতে আৰক্ষীয়ে উদ্ধাৰ কৰিব পাৰে তাৰ বাবে ইতিমধ্যেই তদন্তকাৰী বিষয়া সাজু হৈ পৰিছে। এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটী মহানগৰীত উবেৰত এইবাৰ ভয়ংকৰ কাণ্ড। উবেৰত গৈ থকা অৱস্থাত বিপদত পৰিছে এগৰাকী শিক্ষয়িত্ৰী। গুৱাহাটী মহানগৰীৰ তেতেলিয়াৰ পৰা বৰজাৰৰ মাইলছ ব্ৰনছন স্কুললৈ বুলি উবেৰ বুক কৰিছিল এইগৰাকী শিক্ষয়িত্ৰীয়ে আৰু উবেৰত আধামান যোৱাৰ পিছতেই দুপৰীয়াৰ ভাগৰ ঘটনা এয়া। আধামান যোৱাৰ পিছতেই পৰিয়ালৰ লোকলৈ ফোন কৰি কৈছিল আই এম ইন ডেঞ্জাৰ, অৰ্থাৎ উবেৰত কিবা এটা ঘটনা ঘটিছিল নেকি এইগৰাকী শিক্ষয়িত্ৰীৰ সৈতে। সেই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যেই অনুসন্ধান আৰম্ভ কৰিছে। জালুকবাৰী থানাৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল। DY 365ত এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এক গুৰুত্বপূৰ্ণ ঘটনাৰ সবিশেষ তথ্য। এখন উবেৰত গৈ থকা অৱস্থাত এগৰাকী শিক্ষয়িত্ৰী হঠাৎ নিৰ্দিষ্ট হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ তেতেলিয়াৰ পৰা মাইলছ ব্ৰনছন স্কুল বৰজাৰলৈ গৈ আছিল শিক্ষয়িত্ৰীগৰাকী আৰু স্কুললৈ গৈ থকা অৱস্থাত তেওঁ আই এম ইন ডেঞ্জাৰ বুলি ফোনত কৈছিল পৰিয়ালৰ লোকক আৰু তাৰ পিছৰে প্ৰায় মোবাইল ফোন ছুইচ অফ হৈ আছে শিক্ষয়িত্ৰীগৰাকীৰ। আৰু ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আমি কথা পাতিম আমাৰ সাংবাদিক জয়ন্ত শৰ্মাৰ সৈতে। জয়ন্ত, সবিশেষ জনাব খুজিছো। হয় কুমুদ দাস, অতি ভয়ংকৰ ঘটনা হৈছে এবাৰ গুৱাহাটী মহানগৰীত। বিশেষভাৱে উবেৰসমূহ কিমান আচলতে সুৰক্ষিত গুৱাহাটী মহানগৰীৰ যুৱতীৰ কাৰণে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে, কিয়নো এইবাৰ যি বৰজাৰৰ পৰা যি হাইৱে পথ আছে খানাপাৰালৈ যি হাইৱে, সেই পথটোতেই এগৰাকী যুৱতী অৰ্থাৎ এগৰাকী শিক্ষয়িত্ৰী আচলতে সন্ধানহীন হৈছে। যুৱতীগৰাকী তেওঁ বৰজাৰৰ যি মাইলছ ব্ৰনছন স্কুলৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিলে আৰু শিক্ষয়িত্ৰী হিচাপে কাম কৰি তেওঁ যেতিয়া বিদ্যালয়ৰ ছুটিৰ পিছত ঘৰলৈ উভতিছিলে, শিক্ষয়িত্ৰীগৰাকী তেতেলিয়াত ঘৰ আছিলে, তেওঁ জালুকবাৰী পাৰ হৈ কিছু দূৰ পাৰ হৈ তেতেলিয়া সেই স্থানত তেওঁৰ ঘৰ আছিলে আৰু সেই ঘৰলৈ তেওঁ আহি আছিলে আৰু আহি থকা অৱস্থাত তেওঁ উবেৰেৰে নিজৰ ঘৰলৈ আহিছিলে আৰু সেই সময়তে যুৱতীগৰাকী আচলতে উবেৰখনৰ ভিতৰত এখন উবেৰেৰে তেওঁ আহিছিল, যিহেতু উবেৰখনৰ ভিতৰত তেওঁ এনেকুৱা ধৰণৰ তেওঁৰ লগত কিবা এটা ঘটনা হৈছে যাৰ কাৰণে তেওঁ যথেষ্ট বিপদৰ সন্মুখীন হৈছিল আৰু সেই সময়তে তেওঁ আই এম ইন ডেঞ্জাৰ বুলি নিজৰ মাকলৈ এটা মেছেজ কৰিছিলে আৰু সেই মেছেজটো কৰাৰ পিছৰ পৰা তেওঁৰ যুৱতীগৰাকীৰ মোবাইলটো ছুইচ অফ হৈ আছে। অৰ্থাৎ মাকে যেতিয়া আই এম ইন ডেঞ্জাৰ বুলি মেছেজটো পাইছিলে আৰু লগে লগে মাকে যুৱতীগৰাকীলৈ ফোন লগাইছিলে। ফোন লগোৱাৰ পিছত কিন্তু যুৱতীগৰাকীৰ ফোনটো ছুইচ অফ আৰু তাৰ পিছৰে পৰা মাকে যেতিয়া বিচাৰি আহিলে তেওঁৰ পৰিয়ালৰ লোকে সেই স্থানত অৰ্থাৎ তেওঁৰ বিদ্যালয়ৰ পৰা যি জালুকবাৰী তেতেলিয়ালৈ অহা সেই ৰাজপথত আচলতে তেওঁলোকে বিচাৰ সঁচাৰ কৰিলে, কিন্তু কোনো ধৰণৰ তথ্য বা কোনো ধৰণৰ অনুসন্ধান উলিয়াব পৰা নাই। আৰু লগে লগে জালুকবাৰী আৰক্ষী গোটেই বিষয়টো অৱগত কৰে, জালুকবাৰী আৰক্ষীক ফোনযোগেও বিষয়টো অৱগত কৰে আৰু ফোনযোগে বিষয়টো অৱগত কৰাৰ লগে লগেই জালুকবাৰী আৰক্ষীয়ে তৎকালীনভাৱে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰি ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে। কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্নটো হৈছে যে উবেৰসমূহ সুৰক্ষিত নহয় নেকি এই যুৱতীৰ কাৰণে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দুপৰীয়াৰ ভাগতে আচলতে অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এতিয়া এই ঘটনা যিমান দূৰ আগবাঢ়িব বা তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব, লগে লগে বিভিন্ন কথা ওলাই পৰিব বা সত্যসমূহ উদ্ঘাটন হ'ব। কিন্তু এই মুহূৰ্তত ভাৱনা শৰ্মা নামৰ এই টিচাৰগৰাকীয়ে মাইলছ ব্ৰনছন স্কুলৰ এই শিক্ষয়িত্ৰীগৰাকী যথেষ্ট বিপদৰ সন্মুখীন হৈছে বা যথেষ্ট বিপদত পৰিছে, কিয়নো মাকলৈ মেছেজ দিছে আই এম ইন ডেঞ্জাৰ বুলি গাড়ীৰ ভিতৰৰ পৰা আৰু তাৰ পিছতে তেওঁৰ মোবাইলটো ছুইচ অফ হৈ আছে। ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। CCTV ভিজুৱেলসমূহ সেই পথটোত থকা অৰ্থাৎ বৰজাৰৰ পৰা
জালুকবাৰীলৈকে যি পথত যিমান চিচিটিভি ভিজুৱেল আছে সেই চিচিটিভি ভিজুৱেলসমূহ পৰীক্ষা কৰিছে আৰক্ষীয়ে নিশ্চিতভাৱে ইয়াৰ অনুসন্ধান ওলাব বা অনুসন্ধান ওলাবলৈ চেষ্টা কৰিব উবেৰখন হয়তো ত্যাগ কৰিলে গোটেই তথ্যসমূহ উদ্ঘাটন হ'ব কিন্তু এই মুহূৰ্তত অতি ডাঙৰ খবৰ যে এগৰাকী যুৱতী এগৰাকী শিক্ষয়িত্ৰী যথেষ্ট বিপদৰ সন্মুখীন হৈছে গুৱাহাটী মহানগৰী ৰাজপথত কুমুদ দাস হয় জয়ন্ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে উবেৰত যিবোৰ চালকে উবেৰ চলায় তেওঁলোকৰ তথ্য পাতি উবেৰৰ কাৰ্যালয়ত জমা থাকে আৰু তেওঁলোকৰ সমস্ত তথ্য পাতি লৈহে উবেৰ চলাবলৈ দিয়া হয় যদি উবেৰখনতে তেওঁ বিপদত পৰিছে নিশ্চিতভাৱে আৰক্ষীয়ে তৎকালে তেওঁৰ পৰিচয় পাব যিজন উবেৰ চালক আছিল উবেৰ চালকজন সন্দেহৰ আৱৰ্তত নেকি সেই কথা পোহৰলৈ আহিব আৰু গুৱাহাটী মহানগৰীৰ তেতেলিয়াৰ পৰা যি বৰজাৰ পৰ্যন্ত যি চিচিটিভি ফুটেজৰ কথা কৈছে সেই ফুটেজতো হয়তো গাড়ীখনৰ ছবি পোহৰলৈ আহিব এই মুহূৰ্তত একো ক'ব নোৱাৰি কি পৰিৱেশ পৰিস্থিতিত এইগৰাকী শিক্ষয়িত্ৰী এগৰাকী যুৱতী শিক্ষয়িত্ৰী তেওঁ স্কুললৈ গৈ থকা অৱস্থাত এনেকৈ বিপদত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ ইতিমধ্যে হয়তো আৰক্ষীৰ কাষ চাপিব পৰিয়াল কাষ চাপিছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এই ঘটনাৰ পিছত যি মনিটৰিং ব্যৱস্থা আৰু অধিক কটকটীয়া কৰাৰ প্ৰয়োজন আছে উবেৰ চালনাৰ ক্ষেত্ৰত হওক বা যিকোনো এনে ধৰণৰ যি ধৰণৰ বাহন আছে সাধাৰণ মানুহে ব্যৱহাৰ কৰা বাহন এই বাহনৰ নিৰাপত্তাৰ দিশটো মহানগৰ আৰক্ষীয়ে নিশ্চিতভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব আজি এগৰাকী শিক্ষয়িত্ৰী ভাৱনা শৰ্মা তেওঁ বিপদত পৰিছে আৰু এই ঘটনাৰ শেষ দৃষ্টান্ত হ'ব লাগিব গুৱাহাটী মহানগৰীত জয়ন্ত শৰ্মা হয় নিশ্চিতভাৱে কুমুদ দাস আচলতে এই যি ঘটনা এই ঘটনা উবেৰ চালকজন কেনেধৰণে জড়িত নিশ্চিতভাৱে উবেৰ চালকজন জড়িত হ'ব লাগিব কিয়নো এগৰাকী যুৱতী যেতিয়া উবেৰত আহি আছিলে তেতিয়া উবেৰ চালকজনৰ সহযোগ নোহোৱাকৈ কোনো ব্যক্তিয়ে এই ঘটনা সংঘটিত কৰিব নোৱাৰে আৰু যেতিয়া তেওঁ আই এম ইন ডেঞ্জাৰ বুলি কৈছে অৰ্থাৎ উবেৰখন যেতিয়া চলাচল কৰি আছিলে সেই মুহূৰ্তত কিন্তু উবেৰখনৰ ভিতৰত অন্য লোকো আচলতে প্ৰৱেশ কৰিছিলে নেকি বা চালকজনৰ সৈতে কোনো লোকে প্ৰৱেশ কৰি যুৱতীগৰাকীক আচলতে জোৰ জবৰদস্তি কৰি তেওঁৰ মোবাইলটো কাঢ়ি নি মোবাইলটো অফ কৰি দিছিল নেকি এনেকুৱা ধৰণৰ কথা বতৰাও এতিয়া আহি পৰিছে আৰু যুৱতীগৰাকীয়ে কোন মুহূৰ্তত কোনখিনি স্থানৰ পৰা মেছেজ কৰিছিলে নিশ্চিতভাৱে চিচিটিভি ভিজুৱেলত সেই কথা স্পষ্ট হ'ব কিয়নো উবেৰত যদি এগৰাকী টিচাৰে তেওঁ নিজৰ বাসগৃহলৈ আহিছিলে গতিকে তেওঁ নিশ্চিতভাৱে অকলে আহিব আৰু উবেৰ চালকজনে হয়তো ৰাজপথত বা মাজ আধ বাটতে কোনো ব্যক্তিক উবেৰখনৰ ভিতৰত উঠাইছিল নেকি এই প্ৰশ্নসমূহ এতিয়া চাব আৰক্ষীয়ে গতিকে নিশ্চিতভাৱে আপুনি কোৱাৰ দৰে উবেৰ চালকজনৰ সকলো পৰিচয় ওলাব কিন্তু উবেৰ চালকজনে ইয়াতে ৰাখিছে নে যুৱতীগৰাকীক লৈ অন্য ফালে কোনোবা ফালে গুচি গৈছে সেই কথাও কিন্তু এতিয়া আচলতে প্ৰশ্নবোধক উত্থাপন হৈছে কিয়নো সেই যিটো পথ অৰ্থাৎ বৰজাৰৰ পৰা জালুকবাৰী সেই পথটোৰে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথেৰে মেঘালয় যাওঁ পথটো সুগম বা মেঘালয়লৈ গুচি যাব পাৰে বৰ বেছি সময় নালাগে মেঘালয় যাবলৈ গতিকে যদি মেঘালয়লৈ গুচি যায় বা অন্য স্থানলৈ গুচি যায় তেতিয়াহ'লে কিন্তু যথেষ্ট কিন্তু বিপদত পৰিব যুৱতীগৰাকীয়ে গতিকে তৎকালীনভাৱে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে নিশ্চিতভাৱে আমি কিছু সময় বাট চাব লাগিব কিছু সময় পূৰ্বে আমাৰ মই যোগাযোগ কৰিছিলোঁ যি পশ্চিম জিলা গুৱাহাটী জিলাৰ যিগৰাকী এডিচিপি তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ তেখেতে উল্লেখ কৰিছে যে তৎকালীনভাৱে ইতিমধ্যে আৰক্ষীয়ে ফিল্ডত নামিছে আৰক্ষীয়ে চিচিটিভি ভিজুৱেলসমূহ পৰীক্ষা কৰিবলৈ তেওঁলোকে পৰীক্ষা কৰি আছে আৰু প্ৰতিটো আচলতে পথতে তন্নকৈ পৰীক্ষা কৰিবলৈ ইতিমধ্যে প্ৰতিখন থানাকে নিৰ্দেশ দিয়া হৈছে গতিকে সেই হিচাপত তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে কিন্তু যদি দীঘলীয়া সময় হয় বা যদি যথেষ্ট সময় যদি যুৱতীগৰাকীক উদ্ধাৰ কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু অতি ভয়ংকৰ বিপদত পৰিব যুৱতীগৰাকী কুমুদ দাস হয় জয়ন্ত আৰু এটা গুৰুত্বপূৰ্ণ কথা যে যিগৰাকী যুৱতী ভাৱনা শৰ্মা তেওঁ দুপৰীয়াৰ ভাগত উবেৰত উঠাৰ পিছতে কিছু সময় পিছতে আপুনি উল্লেখ কৰিছে মাতৃলৈ মেছেজ কৰিছিল কি মেছেজ কৰিছিল সেই মেছেজৰ অৰ্থ নিশ্চয় সকলো মানুহে বুজি পাইছে আই এম ইন ডেঞ্জাৰ অৰ্থাৎ শিক্ষয়িত্ৰীগৰাকী বা যুৱতীগৰাকী বিপদত যে পৰিছে সেই কথা নিশ্চিত বুলি ক'ব পাৰি জয়ন্ত শৰ্মা হয় নিশ্চিতভাৱে কুমুদ দাস কিয়নো যুৱতীগৰাকীয়ে আই এম ইন ডেঞ্জাৰ বুলি অৰ্থাৎ তেওঁ উবেৰখনত উঠাৰ পিছত তেওঁ কিছু দূৰ অহাৰ পিছত তেনেকৈ মেছেজ কৰিছে গতিকে নিশ্চিতভাৱে তেওঁ সেই সময়ত কিবা এটা তেওঁ উমান পাইছিলে ঘটনাৰ উমান পাইছিলে বা সেই মুহূৰ্তত তেওঁৰ ওপৰত আক্ৰমণ হোৱা নাছিলে হয়তো তাৰ পিছতে তেওঁৰ ওপৰত আক্ৰমণ হৈছিলে গতিকে আৰক্ষীয়ে এই বিষয়টো সন্দেহ কৰিছে যে যেতিয়া তেওঁ বৰজাৰত যি বিদ্যালয় আছে বিদ্যালয়ৰ পৰা যেতিয়া তেওঁ ওলাই আহিছিলে ওলাই আহি তেওঁ উবেৰত উঠিছিলে আৰু উবেৰত উঠি কিছু দূৰ অহাৰ পিছতে উবেৰখনে আধ বাটতে ৰখি দি অন্য যাত্ৰীকো উবেৰখনৰ ভিতৰত উঠিবলৈ তেওঁলোকে ৰখাই দিছিলে উবেৰখন আৰু তেতিয়াই যুৱতীগৰাকীয়ে লগে লগে মাতৃলৈ মেছেজ কৰিছিলে যে আই এম ইন ডেঞ্জাৰ আৰু লগে লগে যি আধ বাটতে যিসকল চালকজনে যিসকল যাত্ৰীক উঠাইছিলে তেওঁলোকে হয়তো যুৱতীগৰাকীক পৰা মোবাইলটো কাঢ়ি নি লগে লগে মোবাইলটো ছুইচ অফ কৰি দিছে কিন্তু এটা কথা স্পষ্ট বা এটা কথা ভাল হৈছে যে যুৱতীগৰাকীৰ মেছেজ এটা মাকলৈ গৈছে সেইটোৰ জৰিয়তে লগে লগে আচলতে আৰক্ষীয়ে তদন্ত কৰিবলৈ আগবাঢ়িব পাৰিছে বা আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হ'ব যদি মেছেজটো নগ'লহেঁতেন
বা মেছেজ কৰিব নোৱাৰিলেহেঁতেন বা যুৱতীগৰাকীয়ে যদি সেই প্ৰত্যুৎপন্নতাৰ পৰিচয় নিদিলেহেঁতেন হয়তো আৰক্ষীয়ে বহু সময়লৈকে বা পৰিয়ালে বহু সময়লৈকে গোটেই কথাটো গমেই নাপালেহেঁতেন। ভাৱনা শৰ্মা কলৈ গ'ল বা কিয় হ'ল, কিয় স্কুলৰ পৰা অহা নাই, আৰু হয়তো পৰৱৰ্তী পৰ্যায়ত যেতিয়া বিদ্যালয় কৰ্তৃপক্ষক যোগাযোগ কৰিলেহেঁতেন তেতিয়াহে গম পালেহেঁতেন। গতিকে নিশ্চিতভাৱে এই মেছেজটোৱে যথেষ্ট সুবিধা কৰিছে আৰক্ষীক তদন্ত প্ৰক্ৰিয়াত, আৰু ক্ষিপ্ৰতৰ হ'ব তদন্ত প্ৰক্ৰিয়া, আৰু লগে লগে আৰক্ষীয়ে যিহেতু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে, গতিকে এই ক্ষেত্ৰত কিছু হ'লেও সুবিধা হ'ব আৰক্ষীৰ কাৰণে। কিন্তু এই মুহূৰ্তত ক'ব লাগিব যে উবেৰ চালকজনক বা উবেৰখনক যদি ট্ৰেক কৰা হয়, কিয়নো উবেৰসমূহ ট্ৰেক কৰিবলৈ উবেৰ অফিচত তেওঁলোকৰ বিভিন্ন নথিপত্ৰ থাকে বা গাড়ীখনৰ নথিপত্ৰ থাকে, গতিকে আৰক্ষীয়ে ট্ৰেক কৰিবলৈ সহজ। গতিকে লগে লগে যদি ট্ৰেক কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে পৰিচয় ওলাব। আৰু যদি অসমৰ বাহিৰলৈ ওলাই গৈছে কিবা কাৰণত উবেৰ গাড়ীখন যদি মেঘালয় পাৰ কৰিছে বা তেওঁলোকে মেঘালয়ত সোমাইছে, তেতিয়াহ'লে কিন্তু কিছু অসুবিধাৰ সন্মুখীন হ'ব। গতিকে এগৰাকী যুৱতী, এগৰাকী শিক্ষয়িত্ৰী দিন দুপৰতে গুৱাহাটী মহানগৰীৰ পৰা যদি এনেধৰণে সন্ধানহীন হয়, অতিকৈ চিন্তনীয় হ'ব যুৱতীৰ কাৰণে গুৱাহাটী মহানগৰী। তাৰ কাৰণে কিন্তু আৰক্ষীয়ে সঠিক আৰু তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। কুমুদ দাস। হয় জয়ন্ত, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এই ঘটনাই এটা শিক্ষা, এই ঘটনাই এটা উদাহৰণ হ'ব পাৰে যিসকলে উবেৰ বা যিকোনো কেব লৈ তেওঁলোকে যাত্ৰা কৰে, তেওঁলোকে নিজৰ নিৰাপত্তাৰ বিষয়টো নিঃসন্দেহে চিন্তা কৰিব লাগিব, আৰু তেওঁলোকৰ ট্ৰিপ ডিটেইলছ বিভিন্নজনৰ সৈতে শ্বেয়াৰ কৰিব পাৰে, ঘৰৰ পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব পাৰে, সেই ধৰণৰ ব্যৱস্থা আছে। কোৱা হয় অনলাইন ট্ৰিপ যিকোনো কেবৰ 100% সুৰক্ষিত বুলি কোৱা হয়, কিন্তু সেই সুৰক্ষা এই শিক্ষয়িত্ৰীগৰাকীৰ ক্ষেত্ৰত ক'ৰবাত হিন্দিৰি হৈছে নেকি? উবেৰ বা যিকোনো কেব, যিকোনো এই ধৰণৰ অনলাইন ব্যৱস্থা এতিয়া আৰক্ষী বা প্ৰশাসনে অতি তাৎক্ষণিকভাৱে মনিটৰ কৰাৰ ব্যৱস্থাৰ প্ৰয়োজন হৈছে নেকি? এই ঘটনাই সেই ইংগিত দিছে নেকি জয়ন্ত শৰ্মা? নিশ্চিতভাৱে আচলতে উবেৰ একাংশ গুৱাহাটী মহানগৰীত একাংশ উবেৰ চালক সোমাই পৰিছে। বিভিন্ন প্ৰান্তৰ পৰা আহি, বিভিন্ন ৰাজ্যৰ পৰা আহি আচলতে একাংশ দুষ্কৃতিকাৰী বিভিন্ন ৰাজ্যত তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন গোচৰ থাকে তেওঁলোকৰ বিৰুদ্ধে, আৰু তেওঁলোকে পলাই আহি অসমত এনেধৰণে তেওঁলোকে উবেৰ চলাই জীৱন সংগ্ৰাম কৰে বা জীৱন তেওঁলোকে নিৰ্বাহ কৰে, আৰু যেতিয়াই সুযোগ পায় তেতিয়াই তেওঁলোকে আকৌ এনেকুৱা ধৰণৰ দুষ্কৰ্মত লিপ্ত হয়। গতিকে ভাৱনা শৰ্মাই তেনেকুৱা উবেৰ চালকৰ পাল্লাত পৰিল নেকি বা তেনেকুৱা উবেৰ চালকৰ জালত পৰিল নেকি, এই কথাও এতিয়া আৰক্ষীৰ বিচাৰ্যৰ বিষয় হৈ পৰিছে। আৰু উবেৰ বা ৰেপিডো এইসমূহ যিসমূহ অনলাইন এপ আছে, এই অনলাইন এপসমূহে চালকসমূহৰ কেৱল ড্ৰাইভিং লাইচেন্সখন পালে বা গাড়ীৰ কাগজখন পালে তেওঁলোকক উবেৰ চলাবলৈ বা ৰেপিডো চলাবলৈ অনুমতি প্ৰদান কৰে। কিন্তু সেই ড্ৰাইভাৰজনৰ বা সেই চালকজনৰ আচলতে বেকগ্ৰাউণ্ড কি আছে, তেওঁ কেনেধৰণে অসমত বাস কৰে বা তেওঁ কেনেধৰণে গুৱাহাটী মহানগৰীত বাস কৰে, তেওঁ অসমৰ লোক হয়নে নহয়, গুৱাহাটীৰ লোক হয়নে নহয়, তেওঁৰ পৰিচয় কি, সেইসমূহ কিন্তু বৰ বেছি চেকিং কৰি নাথাকে। গতিকে এই মুহূৰ্তত বা গুৱাহাটী প্ৰশাসনে হওক বা মহানগৰ আয়ুক্তই হওক, এই যি অনলাইন এপসমূহ আছে এই অনলাইন এপসমূহৰ ওপৰত নজৰ ৰাখিব লাগে আৰু বিশেষভাৱে মনিটৰ কৰিব লাগে। কিয়নো এই চালকসমূহৰ পৰিচয় কি, এই চালকসমূহ কেনেধৰণে আচলতে গুৱাহাটীত প্ৰৱেশ কৰিছে। বহু সময়ত আমি দেখিবলৈ পাওঁ বিভিন্ন উবেৰ চালকে হওক বা ৰেপিডো চালকে হওক যাত্ৰীক যথেষ্ট আচলতে বেয়া ব্যৱহাৰ কৰে, যাত্ৰীক যথেষ্ট বিভিন্ন বিপদত পেলায়। এই কথা সময়ে সময়ে আমিও প্ৰচাৰ কৰি গৈছোঁ। গতিকে এই চালকসমূহ কেনেধৰণে আহে, ক'ৰ পৰা আহে, কি উদ্দেশ্য লৈ আহে, সেইসমূহ কিন্তু মনিটৰ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। আৰু এই উবেৰ চালকজনক বা এই উবেৰ গাড়ীখনক সম্পূৰ্ণৰূপে আচলতে মনিটৰ কৰিব লাগে, আৰু মনিটৰ কৰিলে গোটেই বিষয়সমূহ ওলাই পৰিব। আৰু আন যিসমূহ চালক আছে, যিহেতু কুমুদ দাস এই যি বৰ্ডাৰ এৰিয়াই হওক বা তেতেলীয়া এৰিয়াই হওক বা এটা অঞ্চলত এখন বা দুখন উবেৰ নাথাকে, তাত 4-5খন উবেৰ থাকে, তেওঁলোকৰ এটা যুগপুত্ৰ থাকে ড্ৰাইভাৰসমূহৰ মাজত। গতিকে বৰ্ডাৰ অঞ্চলত বা তেতেলীয়া অঞ্চলত সেই অঞ্চলখিনি বা জালুকবাৰী সেই অঞ্চলখিনিত যিসমূহ উবেৰ চালক আছে, উবেৰ চালকসমূহকো সোধা পোছা কৰিব লাগে আৰক্ষীয়ে তৎকালীনভাৱে, কিয়নো সেই ড্ৰাইভাৰজনৰ হয়তো কিবা পৰিচয় তেওঁলোকে জানিবও পাৰে। গতিকে নিশ্চিতভাৱে এই আৰক্ষীৰ কেইবাটাও দলে ইতিমধ্যে অনুসন্ধানত নামি পৰা বুলি আমাক জনাইছে, কিন্তু কিমান সময় লাগিব আৰক্ষীৰ হাতত সেই কথা কিন্তু আৰক্ষীয়েও এতিয়াও ক'ব পৰা নাই। বা আৰক্ষীয়ে মাত্ৰ তেওঁলোকে অনুসন্ধান অব্যাহত ৰাখিছে, তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, CCTV ফুটেজ পৰীক্ষা কৰি থকা বুলি কৈছে। যদি বেছি সময় হয় যুৱতীগৰাকীয়ে কিন্তু মাৰাত্মক বিপদত পৰিব পাৰে বা ভয়ংকৰ বিপদত পৰাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে। কুমুদ দাস। হয় জয়ন্ত, মই শেষ প্ৰশ্নটো সুধিছোঁ, শিক্ষয়িত্ৰীগৰাকী কেনেকৈ সন্ধানহীন হ'ল, কি পৰিস্থিতি, কেনেকৈ তথ্যখিনি আপুনি পালে? একদম তাৎক্ষণিকভাৱে আপোনাক সুধিছোঁ যে কিমান ঘটনাটো গুৰুতৰ, সেই সন্দৰ্ভত এই মুহূৰ্তত যিসকলে চাবলৈ লৈছে এই বাতৰি, এই সম্প্ৰচাৰ, তেওঁলোকক জনাব খুজিছোঁ জয়ন্ত। নিশ্চিতভাৱে কুমুদ দাস, কিছু সময় পূৰ্বে আচলতে আমাৰ হাতলৈ এটা ফোন আহিছিল যে জালুকবাৰীত এগৰাকী শিক্ষয়িত্ৰী মিচিং হৈছে। লগে লগে আমি আৰক্ষীলৈ যোগাযোগ কৰিলোঁ।
আৰু আৰক্ষীলৈ যোগাযোগ কৰাৰ পিছত বা আমি পশ্চিম গুৱাহাটী যি আৰক্ষী জিলাৰ যিগৰাকী আৰক্ষী এডিশ্যনেল আৰক্ষী আয়ুক্ত আছে, এই এডিশ্যনেল আৰক্ষী আয়ুক্তগৰাকীলৈ ADCP গৰাকীলৈ আমি যেতিয়া যোগাযোগ কৰিলোঁ, তেওঁ ডিম্পী বৰুৱা তেখেতে আমাক স্পষ্টভাৱে জনাইছে যে এগৰাকী যুৱতী ভাৱনা শৰ্মা, তেওঁ মাইল ব্ৰনছন স্কুলৰ শিক্ষয়িত্ৰী, তেওঁ যেতিয়া ঘৰলৈ উভতিছিলে, অৰ্থাৎ স্কুল ছুটি হৈছিলে, বিদ্যালয় ছুটি হৈছিলে প্ৰায় 2টামান বজাত, আৰু তাৰপিছত তেওঁ ঘৰলৈ উভতিছিলে উবেৰৰ জৰিয়তে, আৰু উবেৰৰ জৰিয়তে ঘৰলৈ উভতোতে মাকলৈ এটা মেছেজ কৰিছে যে আই এম ইন ডেঞ্জাৰ, আৰু মাকলৈ সেই মেছেজটো পোৱাৰ পিছতে মাকে লগে লগে যুৱতীগৰাকীক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলে, আৰু যুৱতীগৰাকীক যেতিয়া যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলে তেওঁৰ যুৱতীগৰাকীৰ ফোনটো ছুইচ অফ পাইছিলে, আৰু ছুইচ অফ পোৱাৰ লগে লগে যুৱতীগৰাকীৰ মাতৃয়ে তেওঁৰ পৰিয়ালৰ অন্য লোকসকলক অৱগত কৰে বিষয়টো, আৰু লগে লগে আৰক্ষীৰ লগত ফোনযোগে যোগাযোগ হয় তেওঁলোকৰ পৰিয়ালৰ লোকে, আৰু ফোনযোগে যোগাযোগ হোৱাৰ লগে লগে আৰক্ষীয়ে তদন্ত অনুসন্ধান অব্যাহত ৰখা বুলি তেওঁ ইতিমধ্যে আমাক সেই কথা জনাইছে, আৰু তেওঁৰ পৰিয়ালৰ লোকেও বিচাৰ খোচাৰ আৰম্ভ কৰিছে, যিটো বৰজানৰ পৰা যিটো জালুকবাৰী পথ আছে, জালুকবাৰী পথত তেওঁলোকে পৰিয়ালৰ লোকৰ বিভিন্ন ঠাইত তেওঁলোকে বিচাৰ খোচাৰ কৰিছে, কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ খবৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালৰ লোকে হওক বা আৰক্ষীয়ে হওক, আৰু আৰক্ষীয়ে এটা কথা স্পষ্ট কৰিছে যে তেওঁলোকে CCTV ভিজুৱেলসমূহ পৰীক্ষা কৰিবলৈ লৈছে, আৰু উবেৰৰ লগতো যোগাযোগ কৰা হৈছে এপটোৰ লগত, তেওঁলোকৰ পৰা এই যিখন বাহন তেওঁ আচলতে ব্যৱহাৰ কৰিছিলে, সেই বাহনখনৰ কিন্তু নাম্বাৰ কালেক্ট কৰিব পৰা নাই, ডাঙৰ প্ৰশ্নটো হৈছে সেইটো, গতিকে উবেৰৰ পৰাহে তেওঁলোকে এই নাম্বাৰটো কালেক্ট কৰিব পাৰিব, বা তেওঁৰ যি ভাৱনা শৰ্মাৰ যি প্ৰফাইল, সেই প্ৰফাইল এপৰ জৰিয়তে এপটোৰ পৰাহে আৰক্ষীয়ে কালেক্ট কৰিব লাগিব, গতিকে সেই ব্যৱস্থাও ইতিমধ্যে আৰক্ষীয়ে গ্ৰহণ কৰিছে, গতিকে নিশ্চিতভাৱে আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে। আমি সকলোৱে আচলতে প্ৰাৰ্থনা কৰিব লাগে যে ভাৱনা শৰ্মাৰ লগত যাতে কোনো অঘটন নহয়, এই যি দুষ্কৃতিকাৰী কবলত পৰিছে যাতে ভাৱনা শৰ্মা সুৰক্ষিতভাৱে উভতি আহিব পাৰে, তাৰ কাৰণে কিন্তু এতিয়া প্ৰতিগৰাকী মহানগৰই হওক বা প্ৰতিগৰাকী ৰাজ্যৰ প্ৰতিগৰাকীৰে এতিয়া প্ৰাৰ্থনা কৰাৰ সময়, ভাৱনা শৰ্মা যাতে সুৰক্ষিত থাকে, কিয়নো ভাৱনা শৰ্মা কিন্তু যথেষ্ট বিপদৰ সন্মুখীন হৈছে, সেই কথা নিশ্চিত। এগৰাকী শিক্ষয়িত্ৰীয়ে মাকলৈ আই এম ইন ডেঞ্জাৰ বুলি এনেই আচলতে লিখি নিদিয়ে, তেওঁ অনুভৱ কৰিছে যে তেওঁ বিপদত পৰিছে, আৰু লগে লগে তেওঁৰ ফোনটো ছুইচ অফ হৈছে। কুমুদ দাস। হয়, জয়ন্ত শৰ্মা, এই মুহূৰ্তত ধন্যবাদ জনাইছো। আমি পৰৱৰ্তী বাতৰিত পুনৰ এই সন্দৰ্ভত সবিশেষ তথ্য লৈ আহিম। এগৰাকী শিক্ষয়িত্ৰী উবেৰত গৈ থকা অৱস্থাত ঘৰৰ পৰা তেতেলিয়াৰ ঘৰৰ পৰা স্কুললৈ, অৰ্থাৎ বৰজাৰত থকা মাইলছ ব্ৰনছন স্কুললৈ গৈ থকা অৱস্থাত উবেৰত গৈ থকা অৱস্থাত বিপদত পৰিছে, তেওঁৰ মোবাইল ফোন অফ হৈ পৰিছে, মাতৃলৈ মেছেজ দিছিল আই এম ইন ডেঞ্জাৰ বুলি, আৰু লগে লগে মাতৃ তথা পৰিয়ালে আৰক্ষীৰ কাষ চাপিছে। এই পৰ্যন্ত সন্ধান ওলোৱা নাই এইগৰাকী শিক্ষয়িত্ৰী। ধন্যবাদ জয়ন্ত।